ৰাজ্য চৰকাৰৰ ঋণৰ প্ৰসংগক লৈ পুনৰ সৰব অখিল গগৈ উৎপাদনশীল কামৰ বাবে নহয় বৰঞ্চ আঁচনি হিতাধিকাৰী দৰমহা আদিৰ বাবেহে ঋণ লৈছে চৰকাৰে বিগত 9 বছৰত 1,58,000 কোটি টকা ধাৰ লৈছে বিজেপি চৰকাৰে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্বে অসমৰ ধাৰ আছিল ৪২,০০০ কোটি কিন্তু বিজেপি চৰকাৰৰ কৃপাত সেই ধাৰ হৈছে গৈ এতিয়া প্ৰায় ২ লাখ কোটি টকা অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ যদি 10% তেন্তে চৰকাৰে ধাৰ লৈছে 28%। আগন্তুক নিৰ্বাচনৰ ভোটাৰক সন্তুষ্ট কৰাৰ লক্ষ্যৰে চৰকাৰে ধাৰ ল'বলৈ আগবাঢ়িছে 900 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ধাৰৰ ক্ষেত্ৰত অসমে অভিলেখ সৃষ্টি কৰিছে বুলি সমালোচনা অখিল গগৈ। অসমৰ ধাৰ 2 লাখ কোটি টকাতকৈ বেছি কৰিব সেইটো হ'ল তেখেতৰ প্ৰতিজ্ঞা কাৰণ উন্নয়ন বেলেগতো নাই ঋণ লোৱাত উন্নয়ন স্বাধীনতা কালৰ পৰা তৰুণ গগৈ চৰকাৰৰ 31 ডিচেম্বৰ 2016 তাৰিখলৈকে অসমৰ ধাৰ আছিলে 41,900 কোটি টকা প্ৰায় 42,000 কোটি টকা 42,000 কোটি টকা সেইটো গৈ 42,000 কোটি টকাটো গৈ আজিৰ দিনটোত অকল বিজেপি চৰকাৰৰ দিনত লোৱা লোনেৰে এতিয়া 42,000 কোটি টকাৰ লোনটো গৈ 2 লাখ কোটি টকা হৈছে আপোনালোকে নিজে চাওক যে ধাৰবিলাক লৈ কৰিছে কি অসমৰ ডেভেলপমেণ্টটো ক'ত আজি গোটেই অসমৰ 60% পথাৰত খেতি কৰিব পৰা নাই এক টোপাল পানী দিবৰ কাৰণে এই চৰকাৰ সক্ষম হোৱা নাই যদি খেতিয়কৰ পথাৰত পানী দিলেহেঁতেন তেতিয়াহ'লে প্ৰডাকশ্যন বৃদ্ধি হ'লহেঁতেন খৰাঙৰ কালতো খেতি কৰিব পাৰিলেহেঁতেন আৰু বছৰত 3বাৰ খেতি কৰিলেহেঁতেন আৰু বছৰত যদি 3বাৰ খেতি কৰিলেহেঁতেন তেতিয়াহ'লে অসমৰ খেতিয়কবিলাকৰ অৱস্থা ভাল হ'লহেঁতেন তেতিয়াহ'লে আমি ক'লোহেঁতেন যে এই ঋণ উৎপাদনমূলক ঋণ আৰু এই ঋণৰ পৰা আমাৰ লাভ হৈছে বুলি আমি ক'লোহেঁতেন তেতিয়া কিন্তু এতিয়া ঋণ লৈছে কি 1 নম্বৰ কামটো হ'ল দৰমহা দিয়া দৰমহা দিবলৈ আমাৰ যিটো ৰাজহ সেই ৰাজহেৰে দৰমহা দিব নোৱাৰে গতিকে দৰমহা দিবলৈ লৈছে 1 নম্বৰ 2 নম্বৰ বেনিফিচাৰীবিলাকক যিবিলাক আমাৰ হিতাধিকাৰী লৈছে হিতাধিকাৰীবিলাকক যিটো পইচা দিব লাগে সেইটোৰ কাৰণে ঋণ লৈছে আৰু 3 নম্বৰ ডেভেলপমেণ্টৰ নামত অকল খালি উৰণীয়া সেতু কিছুমান মানে এনেকুৱা ধৰণে ঠিক কৰি লৈছে যে উৰণীয়া সেতু যেখন হ'ব সেইটোৱে ডেভেলপমেণ্টৰ মান বুলি ধৰি লৈছে এওঁলোকৰ কাৰণে ডেভেলপমেণ্টৰ মান পথাৰত পানী যোগান ধৰাটো নহয় এওঁলোকৰ কাৰণে ডেভেলপমেণ্টৰ মান অসমৰ প্ৰত্যেকজন মানুহক আপোনাৰ কি কয় কৰ্মসংস্থাপন দিয়াটো নহয় অসমৰ ডেকা ল'ৰাই হাজিৰা কৰি মৰিছে অকল মিস্ত্ৰীৰ লগত যোগালী কৰি মৰিছে নহ'লে বা বেংগলোৰ বা চেন্নাই বা কেৰেলালৈ গৈ কেৱল আৰু কেৱল আপোনালোকে সকলোৱে দেখি আছে যে কেৱল আৰু কেৱল আমাৰ ল'ৰাবিলাকে এতিয়া ছিকিউৰিটি গাৰ্ড কৰিছে অৱস্থা নাই ব্যৱসায়ীবিলাকৰ কথা খবৰ লওক আপোনালোকে ব্যৱসায়িক অৱস্থা সাংঘাতিক ধৰণে বেয়া